hello viewers, এটো মই কি খাই আছো জানে নে? এটো হৈছে খাকৰা, মেবি গুজৰাটী ডিশ হয়, একদম পাপৰৰ নিচিনা roasted এখন ৰুটি হয়। মই আজি ভিডিওটো বনাইছো weight lossৰ ওপৰত। মোৰ 71 কেজি আছিল আৰু 71ৰ পৰা এতিয়া মই 66 67 লৈ আহিলো। প্ৰায় মোৰ 4-5 কেজি কমিলে আৰু কেনেকৈ কমিলে সবেই সুধি থাকে, ভাবিছো এটা শৰ্টস বনাই দিও। প্ৰথমতে আপোনালোকে খিনাবলৈ হলে নিজৰ মাইন্ডটো সেট কৰি ল'ব লাগিব আৰু নিজৰ মুখখন আপোনালোকে কন্ট্ৰোল কৰিব লাগিব। মাইন্ডটো এনে ধৰণে সেট কৰিব যাতে মুখৰ আগত বহুত বেছি খাদ্য সম্ভাৰ থাকিলেও আমি লোভতে খাই নিদিও। কাৰণ weight lossৰ মেইন ফান্ডা হৈছে 70% ডায়েট, বাকি 30% কিন্তু এক্সাৰসাইজ। গতিকে আপোনালোকে হোৱাইট বস্তু, হোৱাইট ফ্লোৰ, ময়দা, চেনি, বাহিৰা বস্তু, আইসক্ৰীম, বাহিৰৰ মিঠাই, কেক, পুডিং, কাষ্টাৰ্ড বা পিজ্জা, মোমো এনেকুৱা ধৰণৰ বস্তু কমপ্লিটলি বাদ দিব লাগিব। প্ৰটিনৰ পৰিমাণ খাদ্যত বঢ়াই দিয়ক। লগতে গাজি মগু, গাজি বুট খাওক আৰু মাছ মাংস খালে কেতিয়াও শকত নহয়, এইটো মানুহৰ ভুল ধাৰণা। মাছ মাংসও ল'ব, চৰ্বি জাতীয় বস্তু কমাই দিয়ক আৰু মিঠাইটো একেবাৰে বাদ দিয়ক। প্ৰথম আপোনালোকে যদি বহুত বেছি শকত তেনেহ'লে অকমান ষ্ট্ৰিক্ট ডায়েট মেইনটেইন কৰিব লাগিব 2 মাহমান। লাষ্টত যদি কমি যায়, নৰ্মেল ৱেটলৈ আহে, তেতিয়া কেতিয়াবা আপোনালোকে মিঠাই খাব পাৰিব। কিন্তু আপোনালোকে ডায়েটটো অকমানকৈ পেটত জেগা থকা ধৰণে খাওক। ভাত এবাৰেই খাওক, দিনটোত খুব কম পৰিমাণে খাওক। বাকি শাক পাচলি, ভেজিটেবল সব সৰহকৈ ইনক্লুড কৰক। ময়ো তেনেকুৱা কৰিছিলোঁ আৰু পেটত ভোক থকাকৈ খাব, দেখিব নিজে নিজে কমি আহিছে। আৰু দিনটোত যিকোনো এবাৰ ফিজিকেল এটা এক্টিভিটি কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।